নমস্কাৰ বন্ধুসকল, পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু বহুত দিনৰ মূৰত আজি এবাৰ এটা মিনি ব্লগ বনাওঁ বুলি আপোনালোকলৈ ভিডিঅ' প্ৰেৰণ কৰিছোঁ। আৰু এয়া মই ওলাইছোঁ যিহেতু আজি আমাৰ বহাগৰ বিহুত প্ৰত্যেক বছৰে নাম গোৱা আৰু চাউল খোৱা পতা হয়। এইবাৰ কিন্তু সৰুকৈ পতা হৈছে, সেইটো কাৰণে ইমান মানুহ মতা নাই। আৰু এয়া বাইকে ৰেডি কৰিছে, ভাইকেইটাক মানে ৰেডি কৰাই লৈছে। আৰু এয়া ময়ো ৰেডি হৈ ল'লোঁ কাপোৰ কানি পিন্ধি মেলি। আৰু ভকতো আহি গ'ল, আগফালে ভকতে কল কুঁহিয়াৰ কাটিবলৈ আৰম্ভ কৰি লৈছে। এয়া আমাৰ টিভি ৰুমটো যথেষ্টখিনি সৰু, কিন্তু হ'লেও ভকত আৰু ধৰে। তেনেকৈ এয়া সৰুৱে হওক বা ডাঙৰে হওক, যিকোনো ঘৰত মাংগলিক কৰ্ম পাতিলে একেখিনি কামেই নহয় জানো। যিমান ডাঙৰকৈ পাতিলেও একেখিনিয়ে কৰিব লাগিব, সৰুকৈ কৰিলেও একেখিনি কামেই কৰিব লাগিব। এয়া মই ৰিহা মেখেলা চাদৰ খনীয়া কাপোৰ লৈ আজি পূৰা সকামত পূৰা কাম কৰিবলৈ লাগি গৈছোঁ আৰু দেই। আৰু এয়া নতুন নবোৱাৰী আহিছে, এয়া খুৰীয়েক। আমাৰ মনে পাই খুব ফূৰ্তি পাইছে, বেলেগলৈ নহাই হ'ল খুৰীয়েকক পাই। আৰু বাইদেৱে পূৰা ৰাতিপুৱাৰ পৰা কাম কৰি গোটেই তেওঁ ভৰিৰ গোৰোহাৰ বিষ লাগি গৈছেগৈ। আৰু এয়া পুতুকণ দেখিছেনে? আমাৰ দেখিছে একদম ধুতি আৰু গামোচা লৈ আকৌ ওপৰত আকৌ সেইখন আকৌ মাৰি লৈছে, ৰুমাল এখন মাৰি লৈছে, দেখিছেনে বাৰু? আৰু এইফালে ৰান্ধনিও লাগি গৈছে, ৰান্ধনি ভাত বনাবলৈ আৰম্ভ কৰি দিলে। আৰু এয়া মেলৰ পৰা পূৰা তামোল খোৱাত ব্যস্ত, দেখিছেনে বাৰু? তামোলখন বোলে মেইন হেনো। আৰু মই যেতিয়া কেমেৰাটো ঘূৰাই দিলোঁ, তেওঁ ইফালে মুখখন কৰি দিছে। তাৰপিছতে আকৌ যিহেতু আমাৰ হাতোলা আহে, হাতোলাই ঘৰত ভাত পানী নোখোৱাকৈ আহে। তেওঁ যেতিয়া ভাগৱত পাঠ কৰে, তাৰপিছতেই কি বুলি কয়, কিবা এটা গৃহস্থৰ ফালৰ পৰা যোগাৰ কৰা হয়। আৰু ইয়াৰ পাহিয়ে ভিতৰত পূৰা মাছ ফ্ৰাই কৰি আছে। তাৰপিছতে আকৌ যিহেতু এতিয়া আজি পূৰা ৰ'দটো, কিন্তু বতৰটো বহুত ধুনীয়া কৰিছে। আৰু সেইটো কাৰণে কাপোৰো ধেৰ আছিলে, মেলি দিলোঁ। তাৰপৰা মিস্ত্ৰী এয়া পিছফালে হাঁহ কাটি আছে। হাঁহে যিহেতু মাছে আমাৰ এই কৰ্মটো কৰা হয়, সেইকাৰণে পুতুকনে আকৌ চাই আছে, দেখিছেনে বাৰু? আৰু ৰান্ধনি এয়া বনোৱাত পূৰা ব্যস্ত হৈ গ'ল। আমাৰ গাঁৱৰে হলধৰ বুলি কয় দেই এওঁৰ নাম। আৰু এয়া মাছ ফ্ৰাই কৰি আছে, ভাতটো কিন্তু নমালে, মাছ ফ্ৰাই কৰি আছে। এইবাৰ কিন্তু আমাৰ ঘৰত প্ৰথম ৰান্ধনি এওঁ কৰিবলৈ আহিছে। আৰু বেয়া ভাগৱত পাঠ কৰি আছে। তাৰপিছত আকৌ মাৰ ৰুমটোত আকৌ গোটেইখিনি ইয়াত আকৌ মোবাইল পিটিকাত ব্যস্ত। যিহেতু মোবাইলটো হোৱাৰ কাৰণে মানুহৰ লগত কথা বতৰা আলাপ আলোচনাবিলাক খুব কমি গৈছে, হয় নাই? আন্তৰিকতা বোলা শব্দটো কমি গৈছে। আৰু চাওকচোন বাৰু, চবেই নিজৰ অকল মোবাইলটো পিটিকি চাই থকাতেই ব্যস্ত। আৰু মই আকৌ ভিতৰত চাবলৈ গ'লোঁ, ইয়াত আকৌ মন শুই আছে, কিন্তু বোমাহঁতৰ ৰুমত এয়া চব পূৰা শুই আছে, দেখিছেনে বাৰু? ইয়াৰ টোপনিটো মেইন, সেইটো কাৰণে মোৰ ইয়াৰ ভাল লাগে। আৰু 4টাকৈ বেজি লৈ অকণ চুচুৰীয়াকৈ আগদিনাখন কিন্তু জ্বৰ নুঠিলে, এতিয়া পিছদিনাখনে জ্বৰ উঠিছে। অলপকৈ গাটো কিন্তু গৰম হৈ আছে। আৰু এয়া মই খানা খুৱাবলৈ ৰেডি কৰি ল'লোঁ, ইহঁতকো খানাটো খুৱাই দিছোঁ। খানাটো পেটটো ভৰি থাকিলে মাকৰে মনটো ভাল লাগে, নহয় জানো? মাকৰ পেট ভৰা নিচিনা হয়। মন উঠাৰ পিছতে অলপ আমনি কৰিলে, সেইটো কাৰণে তাক ভাবিলোঁ খানাটো খুৱাই দিওঁ। আৰু টাইমমতে যদি ইহঁতক খুৱাই নিদিওঁ নহয়, মনটো কিবা ভাল লাগি নাথাকে। আৰু ইয়াৰ প্ৰসাদ বিতৰণ হৈ গ'ল, প্ৰসাদ সকলোৰে খালে। মই মাজে অকণমান ভিডিঅ' ক্লিপবিলাক আপোনালোকৰ ৰাখি থৈছোঁ। সেইবিলাক বৌমাক আমাৰ পিতা আহা কি দেহা আহা, গম পাইছে ধৰি আছে বোলে। বহি আছে দেবা নিৰামিষ।
আৰু এইবাৰ আকৌ প্ৰসাদৰ পৰ্ব শেষ হোৱাৰ পিছত এইবাৰ সাঁজৰ পৰ্ব আহিলে, কিন্তু সাঁজ আকৌ আমি নাই খোৱা দেই। যিহেতু সাঁজ মানে কি হ'ল, লাও পানীটো দিনত খালে বৰ কিবা লাগে, সেইটো কাৰণে নাই খোৱা। আৰু কিছুমানে বাৰু খাইছে, সেয়া দেখিছেনে কাঁহৰ বাতিটোত লাও পানী লৈছে, গিলাচত লৈছে, গিলাচত খুৱাই গিলাচত লৈছে। আৰু ভাত পানী খাই মেলি আজৰি হৈ এয়া নৰ ছোৱালীয়ে আমাৰ গাঁৱৰ ভকতসকলক মানে হেৰি দিছে, তামোল দিছে। আৰু মিষ্টাৰে এয়া ভাত খাইছে, আৰু লগতে ৰান্ধনি নোযোৱালৈকে কিন্তু ভকত বিদায় নিদিয়ে। তাৰপিছতে আমি খাবলৈ আৰম্ভ কৰিলোঁ ভাত, আৰু শেষত একেবাৰে আমি খাইছোঁ। এয়া চবেই ভাত খাবলৈ বহিলে, শেষৰ কোটা একেবাৰে। বহুত মানে ভোকো লাগিছে, আৰু ভাবিছোঁ এতিয়া ভাতটো খাই লওঁ, আপোনালোককো লাহেকৈ বিদায় দিওঁ বুলি ভাবিছোঁ। বেছি দীঘলীয়া কৰিলে ভিডিঅ'টো ভাল নালাগে, আৰু বছৰেকত যদি এই কৰ্মবিলাক নকৰোঁ একেবাৰে কিবা শান্তি নালাগে, মনবিলাক কিবা মুকলি নালাগে। আৰু শেষতে এয়া চৰু-কেৰাহী ধোৱা আমাৰ মাইকী মানুহৰ কাম নহয় জানো। আৰম্ভণিৰ পৰা যিখিনি কাম কৰিব লাগে, শেষতো আমাৰো একেখিনি কামেই কৰি শেষ কৰিব লাগে। আৰু এয়া যেতিয়াই যিয়ে নহওক, আমাৰ পৰিয়ালত মানে যিকোনো কৰ্ম পাতিলে মেলিলে আমিও যদি যাওঁ তেওঁলোকৰ ঘৰলৈ, তেতিয়া আমিও এনেকৈ ধুই মেলি মানে গৃহস্থক অকণমান সহায় কৰি থৈ আহোঁ। আৰু আপোনালোকে বাৰু কৰেনে? যদিহে মোৰ ভিডিঅ'টো নতুনকৈ চাই আছে তেতিয়াহ'লে ফ'ল' কৰিব, আৰু ইউটিউবত চাই যদি আপোনালোকে ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ তেতিয়াহ'লে আজিলৈ, বাই বাই।